মস্পিক আপোনাৰ কাখলৈ আহিছো কালি বিয়লিৰ ভাগত 3 বজাৰ পৰা হয়তো আৰম্ভ হোৱা হেজাক বৰষুণ জিজাক বৰষুণ কমিছিল প্ৰায় 6 বজাৰ লগে লগে কিন্তু সেই 2 পৰা 3 ঘণ্টাৰ বৰষুণ জাকৰ পাছত আজি মহানগৰীত এককাল পৰ্যন্ত পানী আৰু কিমান ঘণ্টালৈ পানী অঞ্চলসমূহত আবদ্ধ হৈ থাকিব জনজীৱন সম্পূৰ্ণৰূপে মহানগৰবাসীৰ স্তব্ধ হৈ পৰিব কালি নিখাৰ ভাগত যে সকল লোক আবদ্ধ হৈ আছিল তেওঁলোক কোনো হয়তো এতিয়াও ঘৰ গৈ পোৱা গৈ নাই মস্পিক আপুনি কোন প্ৰান্তত আছে উপস্থিত পাপৰিছক আমি ৰুক্মিণী গাঁৱত আছো আৰু ৰুক্মিণী গাঁৱৰ পৰা আমি সেই পৰিৱেশটো দেখাই গৈছো আৰু বৰ্তমান যদি আমি কওঁ পাপৰি ৰুক্মিণী গাঁৱত বৰ্তমান নাও চলিছে ৰুক্মিণী গাঁৱত বৰ্তমান হিঙি মাছ ওলাইছে গতিকে সেই দৃশ্যখিনি আমি দেখাম আৰু বৰ্তমান মই পৰিৱেশটো দেখাইছো আপুনি ৰুক্মিণী গাঁৱৰ পৰিৱেশ আমি ইয়াৰ আগৰ বুলেটিনখনতো পাপৰি আমি দেখাইছো আমি ৰাবাৰ বুটত উঠি গৈ আমি সেই ভিতৰ ভাগৰ পৰিৱেশ দেখাইছো আৰু এই মুহূৰ্তত ৰুক্মিণী গাঁৱৰ বাসিন্দাৰ যি অৱস্থাৰ ইয়াত সৃষ্টি হৈছে ইয়াত যি অৱস্থাৰ সৃষ্টি হৈছে পাপৰি এটা অবৰ্ণনীয় পৰিস্থিতি এটা সৃষ্টি হৈছে আৰু সকলো লোক এই মুহূৰ্তত ভিতৰ ভাগত আবদ্ধ হৈ আছে আৰু ৰুক্মিণী গাঁৱৰ যদি আমি কওঁ পাপৰি এতিয়া আটাইতকৈ দামী যিখন বিলাসী বাহন সেইখনে হৈছে এতিয়া ৰাবাৰ বুট গতিকে এই অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমান ৰুক্মিণী গাঁৱত গতিকে আমি উজনি অসমৰ আমি সেই পৰিৱেশসমূহ দেখাইছোঁ কিন্তু এই মুহূৰ্তত আমি কওঁ এখন স্মাৰ্ট চিটি কিন্তু এখন স্মাৰ্ট চিটিৰ প্ৰসংগ আহিছে গতিকে স্মাৰ্ট চিটিত যদি এইসমূহ দৃশ্য যদি এতিয়া একেবাৰে সুলভ হৈ পৰিছে সেই উজনি অসমৰ দৰে হৈ পৰিছে গতিকে ইয়ালৈ কিন্তু ইয়াৰ যি স্থানীয় বিধায়ক ইয়াৰ সকলো মানুহৰ এটাই খুব আছে স্থানীয় বিধায়কগৰাকী ইয়ালৈ আহিব লাগে কিন্তু ইয়াৰ স্থানীয় বিধায়কৰ কোনো উমঘামেই নাই সকলো এতিয়া AC ৰুমৰ কোঠাত বহি এতিয়া সকলো লোক আছে দিন কটাইছে কিন্তু ৰাইজৰ যে ইয়াত যে দুখ দুৰ্দশা হৈছে নিশাটোৰ পৰা পাপৰি ইয়াত এটুপি খোৱা পানী পাবলৈ নাই ইয়াত এখন বাহন সোমোৱা নাই পাপৰি গোটেই ঘৰ ডুবি আছে গোটেই ঘৰৰ সম্পূৰ্ণ অংশ ডুবি আছে সেই দৃশ্যসমূহ আমি দেখাইছোঁ সেই মন্তব্যসমূহ আমি ND24 দৰ্শকসকলক দেখাইছোঁ কিছু সময় আগতে এই ৰুক্মিণী গাঁৱতে ইয়াত শিঙি মাছ ধৰিছে পাপৰি সেই দৃশ্যসমূহ আমি দেখাম আৰু তাৰ পূৰ্বে আমি দেখাইছোঁ যে ইয়াৰ যিসমূহ ৰাইজ আৰু ইয়াৰ যিসমূহ অঞ্চলবাসী আছে ইয়াৰ জীয়াটো ভুগিছে বুলি ক'ব লাগিব সকলো লোক এতিয়া ওখ স্থানলৈ গৈছে মই দেখাইছোঁ যে এখন ৰাবাৰ বুট আহি আছে মই কৈছোঁৱে যে ৰুক্মিণী গাঁৱৰ এতিয়া আটাইতকৈ দামী বাহনখনেই হৈছে এইখন ৰাবাৰ বুট গতিকে এই বাহনখনৰ বাদে এই ৰুক্মিণী গাঁৱত আৰু একো বাহন সোমাব নোৱাৰে একো বাহন আগুৱাই যাব নোৱাৰে গতিকে মানুহ কঢ়িয়াই আনি আছে আপুনি চাওক পাপৰি মোৰ সতীৰ্থ দিব্য আছে দিব্যই দেখাব গতিকে ৰুক্মিণী গাঁৱৰ আটাইতকৈ দামী বাহনখনে হৈছে এতিয়া ৰাবাৰ বুট আৰু সেই ৰাবাৰ বুটতে এতিয়া যাতায়াত কৰিব লগা হৈছে কাৰণ মানুহ আবদ্ধ পাপৰি ভিতৰত মানুহ শ মানুহ এতিয়া এই ভিতৰ ভাগতে আছে কোনো লোক এটুপি খোৱা পানী পোৱা নাই ইলেক্ট্ৰিচিটি পোৱা নাই খোৱা বস্তু পোৱা নাই ৰিলিফ পোৱা নাই কেৱল কেইজনমান জোৱান SDRF NDRF বা যিসকল চিভিল ডিফেন্সৰ লোকসকল আছিলে সেই চিভিল ডিফেন্সৰ লোকসকলে কেৱল উদ্ধাৰহে কৰিছে পাপৰি গতিকে সকলো লোক বাহিৰলৈ ওলাই আহিব লগা হৈছে আমি ভিতৰ ভাগৰ দৃশ্য দেখাইছোঁ ভিতৰ ভাগৰ কি পৰিৱেশ সৃষ্টি হৈছে আমি দেখাইছোঁ গতিকে মই দেখাইছোঁ এইখনেই হৈছে আটাইতকৈ দামী আটাইতকৈ বিলাসী বাহন ৰুক্মিণী গাঁৱৰ বা এই মুহূৰ্তত আমি অকণমান স্থানীয় লোকসকল আছে আমি অকণমান কথা পাতিবলৈ বিচাৰিম গতিকে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ দাদা গতিকে ৰুক্মিণী গাঁৱৰ আটাইতকৈ দামী বাহনখনে হৈছে এতিয়া এইখন ৰাবাৰ বুট এটা একো কোৱা নাই বেলেগ মই একো ক'ব নোৱাৰোঁ মই এই দৃশ্যসমূহ কিন্তু সদায় দেখি থাকে আপোনালোকে দাদা এই দৃশ্যসমূহ সদায় দেখি থাকে হয়নে সদায় দেখি থাকোঁ সদায় হৈ থাকে বৰষুণ আৰু কি কওঁ এনেকৈ পানী আৰু আমি ইয়াৰ মানুহ নহয় আমি বাহিৰা মানুহ বাহিৰা মানুহ নগাঁও মানুহ এইটোৱে গতিকে পাপৰি স্মাৰ্ট চিটিৰ কথা কয় ঠিকেই কয় তাৰ সমান্তৰালভাৱে পাৰ্পল চিটিৰ কথাও কয় কিন্তু এই দৃশ্যসমূহ প্ৰথমে ঠিক কৰিব লাগিব এই সমস্যাসমূহ প্ৰথমে সমাধান কৰিব লাগিব পাপৰি ইয়াত শ লোক আবদ্ধ হৈ আছে কোনো লোক বাহিৰলৈ ওলাই আহিব পৰা নাই দোকান পোহাৰ বন্ধ বাহন আগুৱাই যাব নোৱাৰে সকলোতে ট্ৰেফিক জাম আপুনি এতিয়া ব্ৰিজৰ ওপৰৰ অংশখিনিত চাই বাহন তলেদি যিহেতু আহিব পৰা নাই ওপৰৰ অংশত যদি চাই সাংঘাতিক ট্ৰেফিক জাম কোনো লোক বাহন আগুৱাই যাব নাই পৰা গতিকে সেই লোকসকলক উদ্ধাৰ কৰি তেওঁলোকে লৈ আহিছে এয়া হৈছে চিভিল ডিফেন্সৰ জোৱানসকল মই দেখাইছোঁ এই জোৱানসকলে নিশাৰ পৰা কষ্ট কৰি আছে নিশাৰ পৰা এনেদৰে আছে তেওঁলোকে নিশাৰ পৰা মানুহক উদ্ধাৰ কৰিছে এতিয়াও যদি চাওঁ সেই নিশাৰ ভাগতে যি কাৰেণ্ট গৈছিলে এতিয়াও সেই কাৰেণ্ট অহা নাই গতিকে সেই লোকসকলক কেৱল উদ্ধাৰ কৰিছে কিন্তু ইয়ালৈ স্থানীয় এজন বিধায়ক প্ৰশাসনৰ কোনো লোক DC হওক কোনো লোকেই অহা নাই পাপৰি এই অঞ্চলটোলৈ কোনো লোকেই অহা নাই সকলোৱে কেৱল টিভিত চাই এই দৃশ্যসমূহ চাই থাকিবলগীয়া এটা পৰিৱেশ হৈছে গতিকে আমি অকণমান কথাও পাতিছোঁ বিভিন্নজনৰ লগত কথা পাতিছোঁ যথেষ্ট ক্ষোভ আছে মানুহখিনিৰ যথেষ্ট ক্ষোভ আছে কাৰণ নিশাৰ পৰা একো এটা খাবলৈ পোৱা নাই নিশাৰ পৰা এটুপি খোৱা পানী পোৱা নাই কেৱল লোকসকলক উদ্ধাৰ কৰি থকা হৈছে আৰু এতিয়া ভিতৰ ভাগতো যদি আমি চাওঁ ইয়াত পেচেণ্ট আছে পাপৰি ইয়াত ৰোগী আছে ইয়াত এই ৰোগীসকল বাহিৰলৈ ওলাই আহিব নাই পৰা সেই ৰোগীসকল হাস্পতাললৈ যাব পৰা নাই গতিকে সকলো লোকে আবদ্ধ
কেৱল জোৱানসকলক আমি দেখাইছোঁ, জোৱানসকলে এনেদৰে যৎপৰোনাস্তি চেষ্টা কৰিছে, লোকসকলক উদ্ধাৰ কৰিছে। এয়া আমি দেখাইছোঁ ND24 দৰ্শকসকলক। গতিকে কোনো বাহন যাব নোৱাৰে। গতিকে আটাইতকৈ বিলাসী বাহনখনে হৈছে এইখন ৰাবাৰ বোট। ৰুক্মিণী গাঁৱৰ আটাইতকৈ বিলাসী বাহন যদি আজিৰ তাৰিখত যদি কওঁ, এয়াই হৈছে এইখন ৰিভাৰ, এইখন বোট। গতিকে আমি অকণমান আমি বিভিন্নজনৰ লগত কথা পাতিছোঁ, যথেষ্ট ৰাইজৰ ক্ষোভ আছে। গতিকে এই দৃশ্যটো কিন্তু নতুন দৃশ্য নহয়, বাৰম্বাৰ একেটাই দৃশ্য। এজাক বৰষুণ হয়, তাৰ পাছতে ৰুক্মিণী গাঁৱৰ এই পৰিৱেশৰ সৃষ্টি হয়। গতিকে এই দৃশ্যটো নতুন নহয়। গতিকে ৰজাঘৰীয়ে বুজিব লাগিব এই দৃশ্যসমূহ কিমান দেখাম, এই দৃশ্যসমূহ বুজিব লাগিব তেওঁলোকে। আমি যদি কওঁ ৰুক্মিণী গাঁও যথেষ্ট দ অঞ্চল, যথেষ্ট তলত আছে। এই ঠাইখিনি প্ৰথম ওখ কৰিব লাগিব। তাৰ সমান্তৰালভাৱে ইয়াৰ যি নলা নৰ্দমা কাম আছে, এই নলা নৰ্দমা কাম নকৰে। ৰুক্মিণী গাঁৱত যদি আমি যদি চাওঁ, মহানগৰীৰ বিভিন্ন অঞ্চলত কৰে, এই অঞ্চলটো সদায় অৱহেলা কৰি থৈ দিয়ে। কাৰণ এই অঞ্চলটো জানেই যে এই অঞ্চলটোত পানী হ'বই, কিন্তু পানী হ'লেহে এই অঞ্চলটোত ৰাইজৰ কি অৱস্থাৰ সৃষ্টি হৈছে, এই দৃশ্যসমূহে কিন্তু এতিয়া উদঙাই দিছে। গতিকে অকণমান আমি জোৱানসকলৰ লগত আমি কথা পাতিছোঁ, বিভিন্নজনৰ লগত আমি কথা পাতিছোঁ। গতিকে চিভিল ডিফেন্সৰ এইখন বোট, এই বোটখনে এতিয়া একমাত্ৰ সাৰথি এইসকল ৰুক্মিণী গাঁৱৰ বাসিন্দাৰ। গতিকে চাৰিওফালে এতিয়া ট্ৰেফিক জাম। আমি সেই জোৱানসকলৰ লগত অকণমান আমি কথা পাতিবলৈ চেষ্টা কৰিম। মানুহ কিমান উদ্ধাৰ কৰা হৈছে এতিয়া ভিতৰ ভাগত? মোটামুটি ধৰক এতিয়ালৈকে 40-45 মান মানুহ এতিয়ালৈকে অনা হৈছে। ইয়াতে অনা নেওয়া কৰা হৈ আছে। কণ্টিনিউ মানুহ আহি আছে, বস্তু লাগে। মেডিকেলৰ পাৰ্টিও আহি আছে। কিবা ঔষধ লাগিব, কিবা খানা নাই, পানী নাই, তো বহুত মানুহ আহি আছে, পানী ল'ব আহি আছে। তো আমি মানে সিহঁতকো লৈ গৈ আছোঁ। আৰু ভিতৰৰ পৰা মানুহ যি লাগে ইমাৰ্জেঞ্চি ওলাব লাগে, সিহঁতক আমি খবৰো লৈ আছোঁ। কোনোবা ওলাব আছে খবৰ দি আৰু নেক্সট লৈ যাম এনেকুৱা কৈ। কি পেচেণ্ট আছে ভিতৰত? আছে পেচেণ্ট এজন, মানে কৈছে 1 ঘণ্টা পিছত আনিব লাগিব। তো আমি কৈ থৈ আহিছোঁ, ক'ত মাৰ্ক কৰি থৈ আহিছোঁ, আনিব লাগিব অকণ পিছত। পেচেণ্ট এতিয়া সিহঁতে কৈছে আপোনালোকে আধা ঘণ্টা পিছত আহিব, আমি যাম পেচেণ্টটো লৈ। খোৱা পানীও নাই পোৱা বুলি কৈছে, আমাকো জনাইছে। আমাকো জনাইছে, এতিয়া কৈছে খোৱা পানীৰ ব্যৱস্থা। খোৱা পানী এবটলো দেখা নাই, এটা কেছো দেখা নাই ইয়াত। মানুহে ইয়াত একো যোগানেই ধৰা নাই। এইটোতো আমি ক'ব নোৱাৰোঁ নহয়। আমি খালি মানুহক বচাবৰ কাৰণে আছোঁ। আমাৰ ডিউটি আমি কৰি আছোঁ। আমাৰ মানুহে আমাৰ ডিউটিটো কৰি আছে। ঠিকেই ডিউটি কৰিছে, আপোনালোকে ঠিকেই ডিউটি কৰিছে। কিন্তু চব পাপৰি, মই যিখিনি কথা কৈছোঁ, ইয়াত খোৱা পানীৰ যথেষ্ট অভাৱ। ইয়াত এটুপি খোৱা পানী ইয়াত মানুহে নাই পোৱা। গতিকে সেই অভাৱ অভিযোগখিনি আছে। প্ৰথমে ইয়াৰ যিখিনি ন্যূনতম সমস্যা, মানুহক এটুপি খোৱা পানী হওক বা এই মুহূৰ্তত মই পুনৰবাৰ দেখাইছোঁ এইখন তলৰ এখন ভুঁই। গতিকে ভুঁই বনাই লৈছে, ভুঁই বনায়ো মানুহক উদ্ধাৰ কৰিছে। আৰু চিভিল ডিফেন্সৰ যিসকল আমি জোৱান আছে কথা পাতিছোঁ, যিসকল মানুহ ভিতৰ ভাগত উদ্ধাৰ কৰি থকা হৈছে। মই এই মুহূৰ্তত দেখাইছোঁ ৰুক্মিণী গাঁৱৰ পৰা পৰিৱেশটো মই দেখাই গৈছোঁ। ND24 দৰ্শকসকলক বিভিন্নজনৰ লগত কথা পাতিছোঁ। যথেষ্ট লোক এতিয়াও ভিতৰ ভাগত আছে, এতিয়াও আবদ্ধ হৈ আছে। কাৰণ তেওঁলোকৰ ঘৰটো আমি যদি চাওঁ, সম্পূৰ্ণৰূপে পানীৰ তলত। আমি স্কুলখনৰ পৰিৱেশ দেখাইছিলোঁ, ৰুক্মিণী গাঁও হাইস্কুলৰ পৰিৱেশটো দেখাইছিলোঁ। গতিকে সকলো এতিয়া প্লাবিত হৈ আছে, সকলো এতিয়া পানীৰ তলত আছে। তাৰ সমান্তৰালভাৱে কিন্তু মানুহৰ দুখ দুৰ্দশা অন্ত পৰা নাই। ইয়াৰ ভিতৰত এতিয়াও ইয়াৰ ৰোগী আছে, ইয়াত কোনো লোকে আগবাঢ়ি আহিব নাই পৰা। গতিকে সেই সমস্যাখিনি আছে। গতিকে এই মুহূৰ্তত দেখাইছোঁ এখন কলৰ ভুঁই বনাই লৈছে এজন যুৱকে। সেই যুৱকজনে এনেদৰে মানুহ উদ্ধাৰ কৰি আছে। প্ৰশাসনৰ ফালৰ পৰা ইয়াত যেনেধৰণে ইয়াত কাম কৰিব লাগিছিলে, ইয়াত যিখিনি ন্যূনতম, একেবাৰে ন্যূনতম এটুপি খোৱা পানী যোগান ধৰিব লাগিছিলে পাপৰি, ইয়াত এটুপিও এটা পানীৰ কেছ দেখা নাই। ঠিক আছে, মই মৌস্পিকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত মৌস্পিকৰ সৈতে সংযুক্ত হ'ম। গতিকে এয়াই হৈছে ৰুক্মিণী গাঁওবাসীৰ আজিৰ দিনটোৰ দুৰ্দশা। যেতিয়াই মেঘে গাজে, যেতিয়াই বজ্ৰপাতৰ শব্দ ৰুক্মিণী গাঁওবাসীয়ে শুনে নহয়, তেতিয়াই তেওঁলোকৰ পেটতে হাত ভৰি লুকায়। কাৰণ তেওঁলোকেও জানে যে এঘণ্টাৰ মাত্ৰ বৰষুণ দিয়াৰ লগে লগে তেওঁলোক কিমান ঘণ্টালৈ, কিমান দিনলৈ এই স্থানসমূহতে গৃহবন্দী হৈ যাব লাগিব। আৰু ঘৰত থাকিব তেওঁলোকে কেনেধৰণে? ঘৰতো পানী সোমাইছে এককাল পৰ্যন্ত। এই হাহাকাৰ অৱস্থাৰ মাজত আজিৰ দিনটোত ৰুক্মিণী গাঁওবাসী থাকিবলগীয়া হৈছে। অন্যান্য বিভিন্ন প্ৰান্ততো আছেই, কিন্তু অতিকে ক্ষতিগ্ৰস্ত হয় ৰুক্মিণী গাঁও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।